পুনৰবাৰ এই ভিডিঅ'টোলৈ আগন্তুক ৰিক্ৰুইটমেণ্টৰ যি LP আৰু UP এই নিযুক্তি সম্পৰ্কে দুটামান কথা ইতিমধ্যে কেণ্ডিডেটসকলে সুধি আছে। আচলতে এই ভেৰিফিকেশ্যনৰ কথাটোৱে সুধি আছে। ভেৰিফিকেশ্যনটো আচলতে কেতিয়া হ'ব আৰু এপইণ্টমেণ্ট কেতিয়া দিব। এতিয়া চাওক, কথাটো হ'ল এনেকুৱা যে যিহেতুকে আমাৰ আগন্তুক নিৰ্বাচন, সাধাৰণ নিৰ্বাচন, এই নিৰ্বাচন আপোনালোকৰ হ'বলৈ গৈ আছে আমাৰ এপ্ৰিল মাহৰ মাজভাগত, অৰ্থাৎ এপ্ৰিল মাহৰ যি বহাগ বিহু, সেই বহাগ বিহুৰ কাষাকাষি আমাৰ এই নিযুক্তি ইলেকশ্যন আহি আছে। সেই ইলেকশ্যনৰ হেতুকে আমাৰ আইন বলবদ্ধ হ'ব, যিখিনি আইন সেই 12 মাৰ্চত বা 12 তাৰিখৰ আশে পাশে হ'ব। গতিকে এই সময়ছোৱাত অসম চৰকাৰৰ কোনো ধৰণৰ চাকৰি বা এপইণ্টমেণ্ট, লগতে আঁচনি কিবাকিনি এইবিলাক চৰকাৰে দিব নোৱাৰিব। যিহেতুকে নিৰ্বাচন বিধি আহিব আৰু ইলেকশ্যন যিহেতুকে বহাগ মাহৰ কাষাকাষি হ'ব গৈ আছে, সেই হেতুকে মাৰ্চ মাহৰ 12 তাৰিখ বা 13 তাৰিখ, মোটামুটি মাৰ্চ মাহৰ ছেকেণ্ড সপ্তাহমানত যি আমাৰ নিৰ্বাচন বিধি, সেই নিৰ্বাচন বিধি বলবৎ হ'ব। আৰু সেই নিৰ্বাচন বিধি বলবৎ হোৱাৰ লগে লগে অসম চৰকাৰৰ যিবিলাক আঁচনি, চাকৰি এইবিলাকৰ ক্ষেত্ৰত দিব নোৱাৰিব। কিন্তু এটা কথা, যিখিনি ধৰক এতিয়া LP আৰু UP নিযুক্তি প্ৰক্ৰিয়া শেষ হৈ আছে, কিন্তু তাৰ যিখিনি কাম আছে সেই কামখিনি হয়তো কৰিব পাৰিব DW কৰ্তৃপক্ষৰ ফালৰ পৰা। কিন্তু কথাটো হ'ল এপইণ্টমেণ্টটো দিব নোৱাৰিব। বাকী কামখিনি আৰু কৰি থাকিব পাৰিব। কামো বহুত আছে, যিহেতুকে ফিজিকেল ভেৰিফিকেশ্যন, প্ৰবেঞ্চনাৰ্ছ, মেৰিট লিষ্ট এইবিলাক আছে। গতিকে এইবিলাক কাম কৰিব লাগিব বা কৰিব। এতিয়া কথাটো হ'ল যে এপইণ্টমেণ্টসমূহ কিন্তু দিব নোৱাৰিব। এপইণ্টমেণ্ট জুলাই মানত দিব, আৰু জুলাই মানত দিলে যিখিনি ভেৰিফিকেশ্যনৰ কাম, ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম, সেই কামখিনি কৰিব পাৰিব বা DE কৰ্তৃপক্ষই এই কামখিনি কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া কথাটো হ'ল, এই নিযুক্তি প্ৰক্ৰিয়াখিনিত ইলেকশ্যনৰ পিছতে হ'ব, আপোনালোকে গমেই পাইছে। কিন্তু ভেৰিফিকেশ্যনৰ কামখিনি ইলেকশ্যনৰ আগত বা মাৰ্চ মাহৰ আমাৰ ছেকেণ্ড সপ্তাহমানত এই ভেৰিফিকেশ্যনৰ কিবা আমাৰ লিষ্ট প্ৰকাশ পাম বুলি আমি আশা কৰিছোঁ। গতিকে আমাৰ এই নিযুক্তি প্ৰক্ৰিয়া আমাৰ থাকিব, কিন্তু নিৰ্বাচন বিধিৰ লক্ষ্য ৰাখি হয়তো কেইদিনমান গেপছ ৰাখিব, আৰু এপইণ্টমেণ্ট কিন্তু জুলাই মানত দিব। গতিকে এইটোৱে আমাৰ শেহতীয়া ভিডিঅ' আজি। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি মেইন কথাখিনি কৰোঁ। ধন্যবাদ।